ভোট গণনাত পৰাজিত বিজেপি প্ৰাৰ্থীক বিজয়ী ঘোষণা 1280টা ভোটত বিজয়ী নিৰ্দলীয় প্ৰাৰ্থীক ঘোষণা পৰাজিত বুলি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত ভয়াৱহ ৰিগিঙৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে অভিযোগ মতে প্ৰথমটো ভোট গণনাত 1280টা ভোটত বিজয়ী হৈছিল নিৰ্দলীয় প্ৰাৰ্থী পুনৰ ভোট গণনাত 128টা ভোটত বিজয়ী হৈছিল একেগৰাকী প্ৰাৰ্থী কিন্তু দুঘণ্টাৰ পাছত হঠাৎ বিজয়ী ঘোষণা পৰাজিত বিজেপি প্ৰাৰ্থী ৰিগিঙক লৈ উত্তাল প্ৰতিবাদ জাগিৰোড সমষ্টিৰ বৰপাক পঞ্চায়তত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত ভয়াৱহ ৰিগিঙৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উত্থাপন হৈছে এনে অভিযোগ তাৰ মাজতে জাগিৰোড সমষ্টিৰ বৰপাক পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীক লৈও উত্থাপন হৈছে গুৰুতৰ অভিযোগ মতে বৰপাক পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী আছিল মমতা দাস ভোট গণনাত 1880টা ভোটত জয়ী হয় মমতা দাস কিন্তু পৰাজিত প্ৰাৰ্থীৰ দাবীৰ পৰিপ্ৰেক্ষিতত সোমবাৰে পুনৰবাৰ সম্পন্ন হয় ভোট গণনা এইবাৰ পুনৰ ভোট গণনাত 128টা ভোটত বিজয়ী হয় মমতা দাস কিন্তু দুবাৰকৈ ভোট গণনাত বিজয়ী হোৱাৰ পাছতো বিজয়ী ঘোষণা কৰা নহল নিৰ্দলীয় প্ৰাৰ্থী মমতা দাসক তাৰ সলনি দুঘণ্টাৰ পাছত বিজয়ী ঘোষণা কৰা হয় বিজেপি প্ৰাৰ্থী বীণাৰাণী মজুমদাৰক আমি কাউন্টিং কৰাৰ পিছত মোটামুটি আমি 1200 ভোটত আমি জিকিছো অলৰেডি মানে কি আমাৰ ইলেকশ্যন কমিশনাৰে যোৱাকালি এনাউন্সো কৰিছে যে 1200 ভোটত মাইক্ৰফোনত এনাউন্স কৰিছে যে 1200 ভোটত মমতা দাস জয়যুক্ত হৈছে তেতিয়া আমি মমতা দাসৰ অভিভাৱক তথা আমি লগত আমি যে কৈছো স্যাৰ আমাক হেৰি উইনাৰ সাৰ্টিফিকেট আমাক দিয়ক ৰাতি হল আমি যাব পাৰো নেকি কৈছে না সাৰ্টিফিকেট আজি নাপায় আপোনালোকে অহাকালি ল'ব আহি আমাক বোলে কিবা পঞ্চায়ত লেভেলৰ পৰা আহি আমাক চিঠি দিছে আমি কাউন্টিঙত যাব লাগে আৰে কি কথা কালি আমি জানিছো 1200 ভোটত আমি জয়যুক্ত হৈছো আমাৰ মমতা দাস জয়যুক্ত হৈছে হ'ব আমিতো আমাৰ সৎসাহস আছে আমি যাম যদি আমি ৰিকাউন্টিঙত থাকিম আমি আৰু সেইমতে আমি বৰপাক পঞ্চায়তৰ পৰা আমাৰ 1 নম্বৰৰ পৰা 10 নম্বৰ ৱাৰ্ডলৈকে আমি প্ৰত্যেকটা এজেণ্ট আমি ভগতগাঁও আমি নিৰ্বাচন অফিসত গৈছো তো আমি মানে কি গোটেই কাউন্টিং হোৱাৰ পিছত আমি 128টা ভোটত আমাৰ মমতা দাসে জয়যুক্ত হৈছে ৰিকাউন্টিঙত যোৱাকালিতো আছিল 1200 ভোটত কিন্তু আজি ৰিকাউন্টিং হোৱাৰ পিছত আমি 128টা ভোটত আমি আমাৰ মমতা দাস জয়যুক্ত হৈছে অভিযোগ মতে পুনৰ ভোট গণনাৰ পাছত নিৰ্দলীয় প্ৰাৰ্থী মমতা দাসক তাৎক্ষণিকভাৱে বিজয়ী ঘোষণা কৰা নহল প্ৰায় দুঘণ্টা ধৰি প্ৰশাসনিক বিষয়াৰ আলোচনাৰ পাছত হঠাৎ বিজয়ী ঘোষণা কৰা হল বিজেপি প্ৰাৰ্থী বীণাৰাণী মজুমদাৰক 3266টা আৰু যিজন এগেষ্ট পাৰ্টি বিজেপিৰ আছিল তেওঁ ভোট লাভ কৰিছিল 2200টা তাত 1200 কিমানটা ভোটৰ ব্যৱধান আছিল হয়নে ৰাইজসকল কিন্তু এই ৰাতিৰ ভিতৰত 1200 ভোট তেওঁলোকে ক'ৰ পৰা কালেকশ্যন কৰিলে এইটো আমাৰ ৰাইজে জবাব দিব লাগে 1200 ভোট তেওঁলোকে ৰাতিৰ ভিতৰত অফিচাৰসকলে ক'ৰ পৰা নিলে সেইটো আমাৰ ৰাইজক জবাব দিব লাগে গতিকে এইখিনি কৈ মই মোৰ বক্তব্য সামান্য মানিলো কাৰণ উপৰোক্ত বক্তাসকলে আপোনালোকক বুজাই কৈছে গতিকে এই 1200 ভোট তেওঁলোকে ৰাতিৰ ভিতৰত ক'ত পাইছে কালিতো এই 1200 ভোট নোলালে কাউন্টিঙত কালি ওলাব আহিছিল হয়নে ৰাইজসকল কিন্তু কালি নোলাই ৰাতিৰ ভিতৰত তেওঁলোকে 1200 ভোট ক'ৰ পৰা কালেক্ট কৰি আনি আজি তেওঁলোকে ক'ত ৰিকাউন্টিঙত সেই 1200 ভোট ক'ৰ পৰা উক্ত ঘটনাক লৈ উত্তাল হৈ পৰে বৰপাক গাঁও পঞ্চায়ত শ লোকে প্ৰতিবাদ সাব্যস্ত কৰি তলা ওলমাই পঞ্চায়তটোত No,
পঞ্চায়ত নিৰ্বাচনত এতিয়া এনে অনেক ৰিগিঙৰ অভিযোগ উত্থাপন হৈছে বিষয়টোক নিৰ্বাচন আয়োগে কি ধৰণে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট